এয়া কলনী বাৰীডৰা বহুদিনৰ বতৰ আগত ধৰিলে, এতিয়াতো ৰ'দেই। এয়া আজি অলপ চাফা কৰিছোঁ বাৰীখন। কলগছ কাটি কাটি পেলাই থোৱা আছে। এইবোৰ বন মানে হাবি বহুত হ'ল। শাক পাচলি কৰিলে ইমান ডাঙৰ নহয়, হাবি ইমান ডাঙৰ হৈছে। তাৰ যোৱা বছৰ কৰা লাই অলপ জগিছিল, সেইখিনি উঘালি উঘালি খালোঁ। এতিয়া আজি হাবিডৰা চাফা কৰিম পুনৰ শাক কৰিবৰ কাৰণে। এয়া বাৰীখন, এয়া কঠীয়া আছে। কঠীয়া অলপ আগতীয়াকৈ 1.5 বিঘামান ৰুলোঁ। তাৰপাছত বতৰ নাই একেবাৰে কঠীয়া ৰুবৰ কাৰণে। আজি বহুত বেছি ৰ'দ হয় দেই। আজি মানে বহুত ডাঙৰ ৰ'দ দিছে, বহুত গৰমো উঠিছে। দেখিছেনে? অকণমান কলগছৰ পৰা ছাঁ লৈ লৈছোঁ। এইবোৰ পথাৰত এতিয়া মানুহে এতিয়া ৰোৱা হালি জালি থাকিব লাগিছিলে ডাঙৰ হৈ। এইবোৰ মাটি চব মাতলি হৈ আছে। মাটিবিলাক দেখিছেনে? এনেকুৱা শাওণ ভাদমহীয়া পথাৰত শুকান দলি চপৰা ক'ত দেখিছিলে? দেখিছে নাই? পৃথিৱীৰ কেনেকুৱা পৰিৱৰ্তন। এয়া কঠীয়াবোৰ কিমান ডাঙৰ হৈ গ'ল দেখিছেনে? কঠীয়া ইয়াৰ লগৰ কঠীয়া ৰোৱাখিনি ভাল হৈছে, কিন্তু বাকী ৰুবলৈ থাকি গ'ল, ৰুব নোৱাৰিলোঁ বতৰ নাই যিহেতু। এয়া বন কাটি থকা হৈছে। এইফালে বহুত হাবি হৈছে যিহেতু অলপ অলপকৈ মুকলি কৰি এয়া বন কটা হৈছে। বন কটাৰ পিছত এনেকুৱা মুকলি হৈছে। এতিয়া তাৰ পাছত আমি কোৰ মাৰিম। কোৰ মাৰি অকণ অকণকৈ শাক পাচলি কৰিব লাগিব। মই ইয়াৰ আগৰ ভিডিঅ'ত দিয়া আছে এটা। আমাৰ কলপুলি ৰোৱাৰ পাছতে মই দেখাইছিলোঁ বাৰীখন। এতিয়া এইবোৰ দেখিছেনে? এইবোৰ কল ওলাইছে। 7 থোকামান লাগিছে কল এতিয়া বৰ্তমান। কল ৰোৱা আমি এবছৰ হোৱাই নাই। ইয়াৰ বাৰীখন দেখিছেনে? কল জাহাজী কল টোটেল 45 জোপা আছে। তামোল ৰুইছিলোঁ 42 জোপা। চব ডাঙৰ হৈছে খুব ধুনীয়াকৈ। এইবোৰ পথাৰত ছাগলী আছে, আমাৰ হয়, এৰি দিছোঁ। এতিয়া যিহেতু মানুহে ৰুব পৰাই নাই। পাছত আকৌ দেখাম পাচলি কি কি কৰিব পাৰিলোঁ। লগতে এয়া আমাৰ ল'ৰাটোৱে অকল মোবাইলহে চাই দেই। এই কোৰ দুখন আনি থোৱা হৈছে। এতিয়া কোৰ মাৰিম। পাছত আকৌ লগ পাম।